নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিও বিষয়বস্তু কোৱাৰ পূৰ্বে আপোনালোকক জনাব খুজিছো যে আপোনালোকে হয়তো মোৰ মাতটো শুনি গম পাইছে মোৰ মাতৰ অৱস্থা একেবাৰে নাইকিয়া আৰু লগতে মোৰ গাও খুব বেছি বেয়া তথাপিও আপোনালোকক কথা দিছিলো যে মই বিজ্ঞানৰ পৰীক্ষাৰ আগত আপোনালোকক যিখিনি মোৰ হাতত বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত আছে আটাইবোৰ আলোচনা কৰিম বুলি আৰু সেয়েহে এই ভিডিওটো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো আজি ভিডিওৰ বিষয়বস্তু বছৰীয়া পৰীক্ষা 2022-23 আৰু 2023-24 বৰ্ষৰ অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত এই ভিডিওটোৰ জৰিয়তে বছৰীয়া পৰীক্ষাৰ 22-23 আৰু 23-24 দুটা বছৰৰ প্ৰশ্নকাকত আলোচনা কৰা হ'ব প্ৰথম 1 নম্বৰৰ যিকিটা আছে অৰ্থাৎ 2 নম্বৰৰ যিকিটা প্ৰশ্ন আছে সেই গুটেকিটা আলোচনা কৰা হ'ব মই ধুনিয়াকৈ উত্তৰ সহ আলোচনা কৰাই দিম কিন্তু বাকিবোৰ আপোনালোকে প্ৰশ্নবোৰ আপোনালোকক কৈ দিয়া হ'ব কিন্তু উত্তৰবোৰ আপোনালোকে নিজে কিতাপৰ পৰা চাই মেলি ধুনিয়াকৈ উলিয়াব লাগিব আপোনালোকে হয়তো মোৰ গাৰ কথা বুজি পাব সেই বুলি মই এই ভিডিওটো আপোনালোকৰ ওচৰত আগবঢ়াইছো যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো এতিয়া আহিছো বছৰীয়া পৰীক্ষা 2022-23 শ্ৰেণী অষ্টম বিষয় বিজ্ঞান অৰ্থাৎ 22-23ৰ প্ৰশ্নকাকতখনৰ প্ৰথম 1 নম্বৰ কেটা উত্তৰ সহ ধুনিয়াকৈ মই লিখি ৰাখিছো এইবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু বাকি যিখিনি আছে আপোনালোকক কেৱল মাত্ৰ মই প্ৰশ্নকিটা কৈ দিম আপোনালোকে এটা কাম কৰিব পাৰিব যে কিতাপৰ পৰা ধুনিয়াকৈ কোনটো প্ৰশ্ন দিয়া হৈছে ন এটো উত্তৰটো উলিয়াই মুখস্থ কৰি একেলগে আপোনালোকে এখন বহিত লিখি ৰাখিব পাৰিব তেতিয়া আপোনালোকৰ মুখস্থ হ'ল আৰু আপোনালোকে সেই উত্তৰটো চাই এবাৰ দুবাৰ ৰিভাইজও কৰিব পাৰিব ঠিক আছে এতিয়া আমাক 1 নম্বৰটো দিছে সমু উত্তৰ লিখা এইটো দিছে জীৱাশ্ম ইন্ধনবোৰক কিয় নৱীকৰণ অযোগ্য সম্পদ বুলি কোৱা হয় ইয়াৰ উত্তৰটো মই এনে ধৰণে লিখি ৰাখিছো যে জীৱাশ্ম ইন্ধনবোৰ মৃত জীৱৰ অৱশেষৰ পৰা সৃষ্টি হয় এই সম্পদবোৰ মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হৈ যাব পাৰে হেহে এই ইন্ধনবোৰক নৱীকৰণ অযোগ্য সম্পদ বুলি কোৱা হয় তাৰ পিছত বিটো দিছে বায়ুমণ্ডলীয় চাপৰ দুটা ব্যৱহাৰ লিখা মই লিখি ৰাখিছো উত্তৰ পকা বেৰত সৰুহুৰা বস্তু উলমাবলৈ ব্যৱহাৰ কৰা ৰাবাৰ চাকাৰ আৰু কোনো পনীয় দ্ৰব্য সেৱন কৰিবলৈ ব্যৱহাৰ কৰা ষ্ট্ৰ অৰ্থাৎ আমি বায়ুমণ্ডলীয় চাপ কি ক্ষেত্ৰত ব্যৱহাৰ কৰো ৰাবাৰ চাকাৰ যেতিয়া আমি ব্যৱহাৰ কৰিম কোনো বস্তু উলমাবলৈ সেই ক্ষেত্ৰত আমাৰ বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰ হয় আৰু লগতে আমি ষ্ট্ৰৰে যেতিয়া কোনো ধৰণৰ পনীয় দ্ৰব্য সেৱন কৰিম সেই ক্ষেত্ৰত বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰ হয় নম্বৰ সি কটা চিঙাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবোৰ কিয় ধাৰ দিয়া হয় উত্তৰ কটা চিঙাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবোৰ ধাৰ দিয়া হয় কাৰণ ধাৰ দিয়া ফালটোৰ কালিৰ মান কম যাৰ ফলত সঁজুলিটোৰ ওপৰত বল প্ৰয়োগ কৰিলে অধিক পৰিমাণৰ চাপ অনাশায়ে সৃষ্টি হয় আৰু বস্তুটো সহজে কটা যায় আমাক ডি প্ৰশ্নটো দিছে এটা মানৱ চকুৰ অভ্যন্তৰীণ গঠনৰ চিত্ৰ আঁকি তাৰ অংশবোৰ দেখুৱা এটো পৃষ্ঠা নং 169ত আছে আপোনালোকে সকলোৱে ছবিটো চাই তাৰ যিখিনি অংশ আছে সেইখিনি ভালদৰে চাই মিলি ললে হল এটা নেক্সট প্ৰশ্ন আমাক দিছে ভূমিকম্পৰ বাবে লবলগীয়া দুটা সাৱধানতা উল্লেখ কৰা ইয়াৰ উত্তৰ হ'ব মই লিখি ৰাখিছো ঘৰৰ সিলিং বা চাং আদিত সহজে হৰি পৰিব পৰা গধুৰ বস্তু ৰাখিব নালাগে নম্বৰ 2 শুৱা বা পঢ়া কোঠাত সহজে বাগৰি পৰিব পৰা গধুৰ বস্তু ৰাখিব নালাগে প্ৰশ্ন এফ কি কাৰণে তৰাবোৰ প্ৰতিদিনে আকাশত 4 মিনিট আগতীয়াকৈ উদয় হয় উত্তৰ সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণ গতিৰ বাবে তৰাবোৰ প্ৰতিদিনে আকাশত 4 মিনিট আগতীয়াকৈ উদয় হয় তাৰ পিছত আমাক প্ৰশ্ন দিছে আকাশৰ 4টা উজ্জ্বল নক্ষত্ৰৰ নাম লিখা উত্তৰ হ'ব আকাশৰ 4টা উজ্জ্বল নক্ষত্ৰৰ নাম হ'ল লুব্ধক স্বাতি আদ্ৰ বানৰাজ নেক্সট প্ৰশ্ন আমাক দিছে কোনো এটা বস্তু ধনাত্মক বা ঋণাত্মকভাৱে আহিত হোৱাৰ মূল কাৰণ কি লিখা ইয়াৰ উত্তৰ হ'ব কোনো পদাৰ্থত থকা ঋণাত্মক আধানৰ তুলনাত ধনাত্মক আধানৰ পৰিমাণ কমি গলে পদাৰ্থটো ঋণাত্মকভাৱে আহিত হয় আৰু বাঢ়ি গলে ধনাত্মকভাৱে আহিত হয় মই একেটা স্পিডতে কৈছো কাৰণ একেবাৰে কৈছো নহয় কবলৈ ইচ্ছা নাই যদিও মই কব বাধ্য হৈ পৰিছো আপোনালোকৰ সুবিধাৰ্থে কাৰণ যদি দুইখন প্ৰশ্নকাকত পোৱা যায় কি ঠিক দুইখনৰে মাজৰ কিছু হলেও প্ৰশ্ন আপোনালোকৰ এইবাৰ পৰীক্ষাত আহিব পাৰে হেহে মই এখিনি আপোনালোকক সহায় কৰিব ওলাইছো প্ৰশ্ন আমাক দিছে বৈদ্যুতিক আবেশ মানে কি ইয়াৰ উত্তৰ হ'ব
আহিত পদাৰ্থৰ ওচৰত কোনো পৰিবাহী পদাৰ্থ ৰাখিলে পৰিবাহীৰ দুয়োমূৰ বিপৰীতধৰ্মী আধানেৰে আহিত হৈ পৰে ইয়াকে বৈদ্যুতিক আৱেশ বোলা হয় নেক্সট প্ৰশ্ন আমাক দিছে বনাঞ্চল ধ্বংসৰ দুটা পৰিণতি উল্লেখ কৰা প্ৰথমে মই বাৰু বেলেগকে লিখা গৈছিল তাৰছত মই ঠিক কৰি লিখি ৰাখিছো যে বনাঞ্চল ধ্বংসৰ দুটা পৰিণতি হল গোলকীয় উষ্ণতা বৃদ্ধি কৰা আৰু লগতে জীৱ-জন্তুৰ আবাসস্থলী নাইকিয়া কৰা তাৰ পিছত বনাঞ্চলৰ দুটা তাৎপৰ্য উল্লেখ কৰা ইয়াৰ উত্তৰ হ'ব বনাঞ্চলে উষ্ণতা আৰ্দ্ৰতা বৰষুণ আদি নিয়ন্ত্ৰণ কৰে নম্বৰ 2 গছে মাটিৰ গুণাগুণ নিয়ন্ত্ৰণ কৰে আৰু ভূমিস্খলন ৰোধ কৰে নেক্সট ইছে পানী প্ৰদূষণৰ দুটা মুখ্য কাৰণ লিখা ইয়াৰ উত্তৰ হ'ব পানী প্ৰদূষণৰ দুটা মুখ্য কাৰণ হল পানীত মিহলি হোৱা আৱৰ্জনা আৰু বিষাক্ত ৰাসায়নিক দ্ৰব্য নেক্সট প্ৰশ্ন দিছে এচিড বৰষুণ কেনেকৈ সৃষ্টি হয় লিখা ইয়াৰ উত্তৰটো হল কৈছো হিখিনি লিখিবলৈ চেষ্টা কৰিলে হল সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেনৰ অক্সাইডে জলীয় বাষ্প আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰে ফলত ক্ৰমে সালফাৰিক এচিড আৰু নাইট্ৰিক এচিড উৎপন্ন হয় এইবোৰ বৰষুণৰ সৈতে মিহলি হৈ পৃথিৱীলৈ আহে যাৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয় এনেকৈ লিখিলে হৈ যাব বুজি পাইছে নহয় মোৰ কথাখিনি মনত ৰাখিলে হল যে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেনৰ অক্সাইডে জলীয় বাষ্প আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰে ফলত ক্ৰমে সালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড উৎপন্ন হয় এইবোৰ বৰষুণৰ সৈতে মিহলি হৈ পৃথিৱীলৈ আহে আৰু এনেদৰে এচিড বৰষুণৰ সৃষ্টি হয় মই এখন পেপাৰৰ 2 নম্বৰ প্ৰশ্নটো লিখি ৰাখিছো বাৰু যে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণ কি ইয়াৰ এটা কুফল লিখা মই এই ধৰণে লিখি ৰাখিছো যে পৃথিৱীৰ বায়ুমণ্ডলৰ গড় তাপমাত্ৰা লাহে লাহে বৃদ্ধি হোৱাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে ইয়াৰ এটা কুফল হল বৰষুণৰ ধৰণ হালহলনি হোৱা এটো লিখিলে হৈ যাব এতিয়া বাকি যিখিনি প্ৰশ্ন আছে সেইখিনি মই প্ৰশ্ন হিচাপে অকল আলোচনা কৰিম উত্তৰসমূহ মোৰ দ্বাৰা নহব আৰু আপোনালোকে কিতাপখন উলিয়াই মিলি ধুনিয়াকৈ যেটো প্ৰশ্ন সুধিছে এই প্ৰশ্নটোৰ সৈতে উত্তৰটো লিখিবলৈ চেষ্টা কৰিব ঠিক আছে এটা 3 নম্বৰ প্ৰশ্নটো আমাক দিছে নৱীকৰণযোগ্য সম্পদ কাক বোলে দুটা উদাহৰণ দিয়া 4 নম্বৰ প্ৰশ্নটো দিছে বায়ুমণ্ডলীয় চাপৰ পছন্দ শক্তি আছে উক্তিটো প্ৰমাণ কৰিবলৈ চিত্ৰসহ এটা পৰীক্ষা বৰ্ণনা কৰা 5 নম্বৰ শব্দৰ তীক্ষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে উচ্চ প্ৰাবল্য আৰু দুৰ্বল শব্দ সৃষ্টি হোৱাৰ মূল কাৰণ কি প্ৰশ্ন 6 পোহৰৰ প্ৰতিফলন কাক বোলে প্ৰতিফলনৰ সূত্ৰ দুটা লিখা এটো কিন্তু ইম্পৰ্টেন্ট এই প্ৰতিফলনৰ সূত্ৰ দুটা প্ৰশ্ন 7 বিজুলী ঢেৰেকণি আৰু বজ্ৰপাত কিদৰে সৃষ্টি হয় লিখা প্ৰশ্ন 8 জৈৱ বৈচিত্ৰ্য অৱক্ষয়ৰ দুটা কাৰণ চমুকৈ লিখা প্ৰশ্ন 9 সমুহ উত্তৰ লিখা এ ককৰ দুটা ব্যৱহাৰ লিখা কক আমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰো হেতু লিখিব দিছে পিট কি সুধিছে তাৰ পিছত সি কোনবোৰ স্নায়ু কোষে ৰেটিনাত গঠন হোৱা প্ৰতিবিম্ব মগজুলৈ প্ৰেৰণ কৰে ডি ভূমিকম্পৰ প্ৰাবল্য প্ৰধানকৈ কি কথাৰ ওপৰত নিৰ্ভৰ কৰে ই পেট্ৰলিয়ামত থকা দুবিধ উপাদানৰ নাম লিখা 10 নম্বৰটো আমাক দিছে সমুদ্ৰকা লিখা প্ৰাকৃতিক গেছ শব্দ প্ৰদূষণ ভূমিকম্প বলয় ধ্ৰুৱতৰা প্ৰবজন তাৰ পিছত 11 নম্বৰটো দিছে ইংৰাজী প্ৰতিশব্দ লিখা ইংৰাজী প্ৰতিশব্দ আহিব এটো আপোনালোকে ভালদৰে যিমানখিনি ইংৰাজী প্ৰতিশব্দ আছে কিতাপত সেইখিনি চাব লাগিব দেই পাতনৰ দিছে শোধনৰ দিছে বল বায়ুমণ্ডলীয় চাপ সৌৰজু কম্পনাংক বজ্ৰপাত বৈদ্যুতিক আৱেশ বন্যপ্ৰাণী শিকাৰ প্ৰজাতি আৰু নাইবা দিছে সমুহ উত্তৰ লিখা অংগাৰীকৰণ কি চাপ মানে কি কম্পনাংকৰ একক কি পদাৰ্থৰ আধানহীন কণিকাবিধৰ নাম কি ৰেড ডাটা বুক কি এতিয়া নেক্সট নতুন বৈজ্ঞানিক চিন্তাৰো বহুত কিটা কোৱেশ্চন আহে ইয়াতে দিছে প্ৰথমটো জ্যোতিষ্কসমূহৰ আৱৰ্তন গ্ৰন্থখনৰ ৰচক কোন পৃথিৱীৰ স্থিৰ ধাৰণাটো কোনজন ইউৰোপীয় বিজ্ঞানীয়ে পোনপ্ৰথমে অশুদ্ধ বুলি প্ৰমাণ কৰিছিল তেজ অনবৰতে সক্ৰিয়ভাৱে পৰিসংসাৰিত হৈ থাকে এই কথা কোনে প্ৰথমে প্ৰমাণ কৰি দেখুৱাইছিল নিউটনৰ গতি বিষয়ক প্ৰথম আৰু দ্বিতীয় সূত্ৰ দুটা লিখা এক্স ৰশ্মিৰ দুটা ধৰ্ম লিখা বিজ্ঞানীসকলে তেজস্ক্ৰিয় ৰশ্মি দুটা চুম্বক ক্ষেত্ৰ এখনৰ মাজেদি যাবলৈ দিয়াত কি ঘটা দেখা পাইছিল উইলিয়াম হাৰ্ফে তেজৰ পৰিসঞ্চাৰণৰ বিষয়ে কি নতুন তত্ত্ব আগবঢ়াইছিল চমুকৈ লিখা গেলিলিয়ে চন্দ্ৰ নিৰীক্ষণ কৰি লিপিবদ্ধ কৰা তত্ত্বসমূহ কি আছিল লিখা তো এখন আমি সমাপ্ত কৰিলো বছৰিকা পৰীক্ষা 22-23 বৰ্ষৰ প্ৰশ্ন কাকতখন যিমান সম্ভৱ হয় মই কবলৈ চেষ্টা কৰিছো আপোনালোকক এতিয়া আমি নেক্সট প্ৰশ্ন কাকতখন লৈ আহিছো 23-24 বৰ্ষৰ এইখিনিতে মই কব খুজিছো মই প্ৰথমে 23-24 বৰ্ষৰ ক অংশখিনি আলোচনা কৰিব ওলাইছো তাৰ পিছত খ অংশ ঠিক আছে
ইয়াতে দিয়া আছে বছৰিকীয়া পৰীক্ষা 2023-24 শ্ৰেণী অষ্টম বিষয় বিজ্ঞান মুঠ সময় 3 ঘণ্টা মুঠ মূল্যাংক 100 কিন্তু ক অংশত মূল্যাংক 20 আছে আৰু সময় 25 মিনিট ইয়াৰে প্ৰথম প্ৰশ্নটো সুধিছে বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটোৰ নাম বেৰমিটাৰ তৰল পদাৰ্থই পাত্ৰৰ তলিত চাপ দিয়ে মানুহৰ স্বৰৰজ্জুৰ সংখ্যা 2ডাল পানীত শব্দৰ বেগ বায়ুত শব্দৰ বেগতকৈ 4 গুণ বেছি ওপৰৰ চিত্ৰটোত অবিলম্ব হল ON দৃষ্টি স্নায়ু আৰু ৰেটিনাৰ সংযোগস্থলৰ নাম অন্ধবিন্দু ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা ৰিক্টাৰ স্কেলৰ মানৰ পৰিসৰ প্ৰায় 0 পৰা 9 লৈ ফুটকৰ প্ৰধান ফলকৰ সংখ্যা 7খন পূৰ্ণিমাৰ পৰা পূৰ্ণিমালৈ মুঠ সময় 29.5 দিন তলৰ কোনটো গ্ৰহক বৰফৰ দৈত্য বোলা হয় নেপচুন ঋণাত্মকভাৱে আহিত বস্তুত কোনবিধ কণিকা বেছিকৈ থাকে ইলেক্ট্ৰন বিদ্যুৎ বিক্ষণ যন্ত্ৰৰ পাত দুখন মেল খাই যোৱাৰ কাৰণ পাত দুখন একে আধানেৰে আহিত হয় নলগাহৰি এবিধ বিপদাপন্ন প্ৰজাতি সংৰক্ষিত জীৱমণ্ডলৰ 3টা মূল অংশ থাকে জোৱাৰ শক্তি অক্ষয় সম্পদ পতিতভূমিত গছপুলি ৰোপণক কি বোলা হয় বনানীকৰণ ফ্ল'ৰচিছ নামৰ ৰোগ ফ্ল'ৰাইডযুক্ত পানী সেৱনৰ ফলত হয় অজন স্তৰ ধ্বংসৰ মূল কাৰক CFC বিটুমেন এবিধ পেট্ৰলিয়ামৰ উপাদান প্ৰশ্ন 20 কয়লাৰ ধ্বংসাত্মক পাতনৰ পৰা তলৰ কোনটো পোৱা নাযায় উত্তৰ প্ৰাকৃতিক গেছ হ'ব ঠিক আছে এতিয়া আমি আহিছো খ অংশলৈ কি দিয়া আছে বছৰিকীয় পৰীক্ষা 2023-24 বৰ্ষ শ্ৰেণী অষ্টম বিষয় বিজ্ঞান খ অংশ মূল্যাংক 80 সময় 2 ঘণ্টা 35 মিনিট এতিয়া 1 নম্বৰৰ কিতাপ আৰু মই উত্তৰ সহ আলোচনা কৰাই দিম 1 নম্বৰটো আমাক দিছে সমূহ উত্তৰ দিয়া এই বটলৰ পৰা ড্ৰপাৰেৰে ঔষধ তুলি আনোতে বায়ুমণ্ডলীয় চাপে কেনেদৰে কাম কৰে লিখা ইয়াৰ উত্তৰটো মই এনেধৰণে লিখি ৰাখিছো যে বটলৰ পৰা ড্ৰপাৰেৰে ঔষধ তুলি আনোতে বায়ুমণ্ডলীয় চাপে হেঁচা প্ৰয়োগ কৰি ঔষধখিনি তলৰ ফালৰ পৰা ক্ৰিয়া কৰি ড্ৰপাৰৰ সহায়ত উঠি আহে তাৰ পিছত বি 4টা নক্ষত্ৰৰ নাম লিখা উত্তৰ হ'ব 4টা নক্ষত্ৰৰ নাম হ'ল ধ্ৰুৱতৰা স্বাতি ৰোহিণী লুব্ধক সি থুপিতৰাৰ ব্যৱহাৰৰ বিষয়ে লিখা উত্তৰ থুপিতৰাৰ সহায়ত আকাশৰ কোনো এটুকুৰা ঠাইৰ কথা সহজে বুজিব পাৰি থুপিতৰাৰ বাবে অচিনাকি আকাশখন মানুহৰ বাবে চিনাকি হৈ পৰিল প্ৰশ্ন দি বিদ্যুৎকৰণ কি চমুকৈ লিখা পৃষ্ঠা নং 198ত আছে মই তথাপিও লিখি দিছো উত্তৰটো বাৰু বায়ুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় কিন্তু বিপৰীতধৰ্মী আধানেৰে আহিত দুটা বস্তু বায়ুত ওচৰা-ওচৰিকৈ ৰাখিলে আন এক ঘটনা ঘটে তেতিয়া বৈদ্যুতিক বলৰ প্ৰভাৱত বান ভঙা পানীৰ দৰে বস্তু দুটাৰ মাজত আধানৰ খুঁত ববলৈ ধৰে ইয়াক বিদ্যুৎকৰণ বোলে এইখিনিতে ক'ব খুজিছো 2 নম্বৰৰ আহিলে এনেকে লিখিব লাগিব আৰু 1 নম্বৰৰ যদি আহে তেতিয়াহলে আমি কি কি শিকিলো ধুনীয়াকৈ দিয়া আছে বিদ্যুৎকৰণ একেবাৰে চমুকৈ দিয়া আছে হেতু 1 নম্বৰৰ বাবে লিখিব পৰা যাব এতিয়া আমাক নেক্সট দিছে বনাঞ্চল ধ্বংসৰ দুটা পৰিণতি লিখা আৰু এইখিনিতে ক'ব খুজিছো 22-23 বৰ্ষটো বনাঞ্চল ধ্বংসৰ দুটা পৰিণতি আৰু বনাঞ্চলৰ দুটা তাৎপৰ্য আহিছিল কিন্তু দেই তো এনেকুৱা ধৰণৰ বস্তুবোৰৰ কাৰণে মই এই ভিডিঅটো লৈ আহিছো যে হয়তো কিছু নহলেও কিছু প্ৰশ্ন কমন পৰিব পাৰে ঠিক আছে ইয়াতে যেনে ধৰণে দুটা প্ৰশ্ন একেলগে দিয়া আছে যোৱা বছৰ মানে 22-23 আৰু এতিয়া মই এটো লিখি ৰাখিছো যে বনাঞ্চল ধ্বংসৰ দুটা পৰিণতি হল গোলকীয় উষ্ণতা বৃদ্ধি হয় আৰু জীৱ-জন্তুৰ আৱাসস্থলী নাইকিয়া হয় তাৰ পিছত নেক্সট দিছে আমাক বনাঞ্চলৰ দুটা তাৎপৰ্য লিখা সেম উত্তৰ বনাঞ্চলে উষ্ণতা আৰ্দ্ৰতা বৰষুণ আদি নিয়ন্ত্ৰণ কৰে গছে মাটিৰ গুণাগুণ নিয়ন্ত্ৰণ কৰে আৰু ভূমিস্খলন ৰোধ কৰে নেক্সট প্ৰশ্নটো দিছে অক্ষয় সম্পদ আৰু ক্ষয়শীল সম্পদ কাক বোলে উত্তৰটো হ'ব যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হোৱাৰ কোনো সম্ভাৱনা নাথাকে তেনে সম্পদবোৰক অক্ষয় সম্পদ বোলে আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে তেনে সম্পদবোৰক ক্ষয়শীল সম্পদ বোলে তাৰপিছত নেক্সট প্ৰশ্নটো দিছে H2 যান-বাহনৰ বৃদ্ধিয়ে কেনেদৰে বায়ু প্ৰদূষণত অৰিহণা যোগাইছে চমুকৈ লিখা মই ইয়াতে লিখি ৰাখিছো যে যান-বাহনত ব্যৱহাৰ হোৱা পেট্ৰল বা ডিজেলৰ ইন্ধনৰ পূৰ্ণ দহন হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে আনহাতে যান-বাহনৰ ইঞ্জিনৰ বিজুতি বা অন্য কিবা কাৰণত ইন্ধনৰ অসম্পূৰ্ণ দহন ঘটি কাৰ্বন মনোক্সাইড গেছ উৎপন্ন কৰে যি অতি বিষাক্ত গেছ
এতিয়া নেক্সট প্ৰশ্নসমূহ পঢ়ি দিম 2 চাপ মানে কি বল কালি আৰু চাপৰ মাজৰ সম্পৰ্কটো লিখা প্ৰশ্ন 3 শব্দই গোটা পদাৰ্থৰ মাজেৰে গতি কৰিব পাৰেনে এটা ব্যৱহাৰিক উদাহৰণৰ সহায়ত বুজাই লিখা প্ৰশ্ন 4 পোহৰৰ বিচৰণ কাক বোলে পোহৰৰ বিচৰণৰ ফলত হোৱা এটা পৰিঘটনা উল্লেখ কৰা প্ৰশ্ন 5 নিয়মিত আৰু পৰিব্যক্ত প্ৰতিফলনৰ ৰশ্মি চিত্ৰ আঁকা প্ৰশ্ন 6 পৰিৱৰ্তিত সীমা কাক বোলে ফুটকৰ দুখন ডাঙৰ বা প্ৰধান ফলকৰ নাম লিখা প্ৰশ্ন 7 বৰ্জৰোধক পৰিবাহী দণ্ড কি ই কিদৰে কাম কৰে প্ৰশ্ন 8 বায়ুমণ্ডলৰ ওজন স্তৰে আমাক কিদৰে সহায় কৰে ওজন ছিদ্ৰ কেনেকৈ সৃষ্টি হয় প্ৰশ্ন 9 কক কি ইয়াক কিদৰে পাব পাৰি প্ৰশ্ন 10 প্ৰাকৃতিক গেছ ক'ত পোৱা যায় ইয়াৰ মূল উপাদানটো কি প্ৰশ্ন 11 বায়ুৰ চাপ কেনেদৰে সৃষ্টি হয় লিখা বন্ধ পাত্ৰৰ ভিতৰত থকা বায়ুৰ পৰিমাণৰ লগত সৃষ্টি হোৱা চাপৰ মান কেনেদৰে নিৰ্ভৰ কৰে প্ৰশ্ন 12 সংজ্ঞা লিখা এ দোলনকাল বি কম্পনাংক সি কোলাহল প্ৰশ্ন 13 পৃথিৱীৰ প্ৰধান ভূমিকম্প বলয় দুটাৰ নাম কি ফলকৰ সীমান্তবোৰ কিয় অতি ভূমিকম্প প্ৰবণ হয় প্ৰশ্ন 14 একেজাতীয় আধানৰ মাজত বিকৰ্ষণ হয় আৰু বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ হয় এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা চিত্ৰ নালাগে প্ৰশ্ন 15 জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজা ৰাষ্ট্ৰীয় উদ্যানত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কি ব্যৱস্থা হাতত লোৱা হয় লিখা প্ৰশ্ন 16 কয়লা আৰু পেট্ৰলিয়ামক কিয় জীৱাশ্ম ইন্ধন বোলা হয় দুবিধ কয়লাৰ নাম লিখা সিএনজিৰ এটা উপযোগিতা লিখা তাৰ পিছত নেক্সট আমাক দিছে সমুদ্ৰকা লিখা ব্ৰেইল পদ্ধতি চন্দ্ৰ স্থানিক প্ৰজাতি উদ্যোগ পানী প্ৰদূষণ 18 ইংৰাজী প্ৰতিশব্দ লিখা দিছে শোধন আলকাট্ৰা চাপ বল শুনা শব্দ কাণৰ পৰ্দা বৈদ্যুতিক আৱেগ বজ্ৰপাত প্ৰবজন অভয়াৰণ্য নাইবা চমু উত্তৰ লিখা এটা নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ দিয়া বি বায়ুৰ চাপ জোখা যন্ত্ৰৰ নাম কি সি কম্পনাংকৰ একক কি ডি পদাৰ্থৰ উদাসীন কণিকাটোৰ নাম কি ই অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা এতিয়া নতুন বৈজ্ঞানিক চিন্তাৰ প্ৰশ্ন দিছে নক্ষত্ৰ জগতৰ দূত পুথিখনৰ লেখক কোন নিউটনৰ প্ৰিন্সিপিয়া গ্ৰন্থখনৰ সম্পূৰ্ণ নামটো লিখা ডি ৰিভলিউশ্যন পুথিখনৰ ৰচক কোন কুৰি দম্পতীয়ে আৱিষ্কাৰ কৰা তেজস্ক্ৰিয় মৌলবিধৰ নাম কি ইলেক্ট্ৰনৰ আৱিষ্কাৰক কোন 24 মহাকৰ্ষণৰ বিখ্যাত বিশ্বজনীন বিধিটো লিখা 25 ফটোগ্ৰাফিক প্লেন আৰু তেজস্ক্ৰিয়তাৰ আৱিষ্কাৰৰ কাহিনীটো লিখা 26 গেলিলিঅ দূৰবীক্ষণেৰে নিৰীক্ষণ কৰি বৃহস্পতি শুক্ৰ আৰু শনি গ্ৰহৰ বিষয়ে কি কৈছিল লিখা 27 উইলিয়াম হাৰ্ভে শৰীৰটোক বিশ্বজগতৰ গঠনৰ লগত কিদৰে তুলনা কৰিছিল লিখা তো এইখিনি আছিলে 22-23 আৰু 23-24 বৰ্ষৰ প্ৰশ্নকাকত আৰু প্ৰশ্নসমূহৰ আলোচনা তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং